লোকসভা নিৰ্বাচনত ৰাজ্যত বিজেপি মিত্ৰজোঁটক সন্মুখৰ পৰা নেতৃত্ব দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইখনৰ পিছত সিখন মেগা ৰেলী মুখ্যমন্ত্ৰী। বিজেপি মিত্ৰজোঁটৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'লে 120খন সভা আৰু ৰোড শ্ব'ত। 35 দিনত 120খন নিৰ্বাচনী সভাৰে অভিলেখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিদিনেই তেওঁ যিদৰে 3খন 4খন 5খনকৈ সভা কৰে, পদযাত্ৰা কৰে, নিৰৱধি নিৰলসভাৱে কাম কৰি আহিছে আৰু সমানুপাতিকভাৱে ৰাইজৰ তেওঁৰ প্ৰতি যিটো মৰম আশীৰ্বাদ, একেবাৰে গৰমৰ সময়তো ৰাইজ কিদৰে 50-60 হাজাৰ পৰ্যন্ত ৰাইজ ওলাই আহিছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ, অসমবাসী ৰাইজৰ আশীৰ্বাদ বুলি আমি গণ্য কৰোঁ। হয়, ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰিৰ পিছতে নিৰ্বাচনী প্ৰচাৰক লৈ তৎপৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব বিজেপি মিত্ৰজোঁটত দৈনিক 3ৰ পৰা 4খন জনসভা। 107 বিধানসভা সমষ্টিত এখনৰ পাছত আনখন জনসভাৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ 10 বছৰীয়া উন্নয়ন তথা ৰাজ্য চৰকাৰৰ আঁচনিৰে জনতাক চমক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিবনুৱা সংস্থাপন, মহিলাৰ অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড, স্বাস্থ্য বীমালৈ ন আশা প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনসভাক লৈ। জনতাই হিলদল ভাঙি অংশ ল'লে মুখ্যমন্ত্ৰীগৰাকীৰ জনসভাত। আনকি সংখ্যালঘু এলেকাতো মুখ্যমন্ত্ৰীৰ সভা দেখা গ'ল ব্যাপক সমাগম। বছৰে বছৰে ঈদ হৈ আছে নে নাই? নামাজ হৈ আছে নে নাই? ৰোজা হৈ আছে নে নাই? ইফতাৰ হৈ আছে নে নাই? হজ হৈ আছে নে নাই? তেলে বুৰ্বকবিলাকে কিয় কৈছিলে যে মোদী হলে ঈদ নহয় বুলি? আগতে কি আছিলে? এই ভোট দিবি দেই, নহলে গুলিয়াই দিম। দেওবাৰে সামৰণি পৰিল অসমত 3য় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনাও মুখ্যমন্ত্ৰীৰ আছিল মানকাছৰ, গোৱালপাৰা, আজাৰা, শুৱালকুছিত 4টা প্ৰচাৰ সূচী। কিন্তু বেয়া বতৰৰ বাবে মানকাছৰ আৰু গোৱালপাৰাৰ সভাত ভাগ ল'ব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। যে বিজেপি আৰু ট্ৰেক্টৰ যদি একেলগে নাথাকে। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমানে সমানে নিৰ্বাচনী প্ৰচাৰত ভাগ ল'লে মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী পীয়ুষ হাজৰিকাই 140খন নিৰ্বাচনী সভাত ভাগ লয়। আনহাতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 150ৰো অধিক সৰু ডাঙৰ সভাত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলালে। বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।